আজি টিংখাং বিধানসভা সমষ্টিত আমাৰ সতীৰ্থ সন্মিলন হৈছে। অসমৰ সকলোবিলাক সমষ্টিতে আমি সতীৰ্থ সন্মিলন, সংকল্প যাত্ৰা এনেধৰণে আমি কাৰ্যসূচী কেন্দ্ৰীয় সমিতি লৈছোঁ। টিংখাং সমষ্টি আমাৰ এক শক্তিশালী দুৰ্গজ থকা সমষ্টি। আমি 1985 চনত অসম গণ পৰিষদে জয়যুক্ত হৈছিলোঁ। 2006 চনত আমাৰ অসম গণ পৰিষদ দলে ইয়াত জয়যুক্ত হৈছিলে। পৰৱৰ্তী পৰ্যায়ত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাৰ সূত্ৰে আমি ভাৰতীয় জনতা পাৰ্টীক এই সমষ্টি এৰি দিব লগা হৈছিল। আৰু আজিও ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰতা আছে। গতিকে আহি থকা দিনত নিশ্চয় আমি এলায়েন্সৰ যোগেদিয়ে খেলিম। কোনে টিকেট পাব কোনে নাপাব সেইটো আমি নাজানো, কিন্তু আমি মিত্ৰ শক্তিৰে আমি যুঁজ দিম, সেয়া নিশ্চিত। আপোনালোকে মন কৰিছে যে কংগ্ৰেছৰো এক শক্তিশালী স্থিতি আছে টিংখাং বিধানসভা সমষ্টিত, কিন্তু কংগ্ৰেছক পৰাজিত কৰিবৰ কাৰণে আমাৰ মিত্ৰ শক্তিয়ে একেলগে যুঁজ বলিষ্ঠভাৱে দিব লাগিব, তেতিয়াহে আমাৰ কাৰণে বেছি সুবিধাজনক হ'ব। গতিকে আমাৰ এই যুঁজ এইবাৰৰ আমাৰ 2026 চনৰ এই যুঁজ আমি মিত্ৰ শক্তিৰে কংগ্ৰেছক পৰাস্ত কৰিব পাৰিম, সেয়া আমাৰ নিশ্চিত ধাৰণা আছে আৰু নিশ্চিতভাৱে আমি ঘোষণা কৰিব পাৰোঁ। আমি তথাপিও 35খন আসনৰ আমি পৰিকল্পনা কৰিছোঁ। অসম গণ পৰিষদ দলে আমি 35খন আসন আমি আশা কৰোঁ আৰু 35খন আসনৰ ভিতৰত আমি অতি কমেও 30খন আসনত আমি জয়যুক্ত হ'ব পাৰিম বুলি ভাবোঁ। আমি ডিব্ৰুগড় জিলাতো আমি চাবুৱা সমষ্টিৰ উপৰিও আৰু অতিৰিক্তভাৱে 2টা সমষ্টি আমি বিচাৰিছোঁ, কাৰণ আমাৰ ডিব্ৰুগড় জিলাখনত 6টা বিধানসভা সমষ্টি আছে। 6টা বিধানসভা সমষ্টিতে আমাৰ দলীয় স্থিতি শক্তিশালী। নাহৰকটীয়াত আমি আগতে 1985 চনত জিকিছোঁ, টিংখাঙত জিকিছোঁ, চাবুৱাত জিকিছোঁ, মৰাণত জিকিছোঁ, দুলীয়াজান আৰু লাহোৱালত জিকিছিলোঁ। লাহোৱাল সমষ্টি বাৰু বিলুপ্ত হ'ল। ডিব্ৰুগড় আৰু দুলীয়াজান সমষ্টিত আমাৰ দলীয় স্থিতি অলপ দুৰ্বল, কিন্তু হ'লেও আমি মিত্ৰ শক্তিত আমি 6টা সমষ্টিতে জয়যুক্ত হ'ব পৰা আমাৰ পৰিকল্পনা আছে বা আমাৰ শক্তি আছে। গতিকে আমি চাবুৱাৰ উপৰিও আৰু অতিৰিক্ত 2টা সমষ্টিত আমি আশা কৰিছোঁ আৰু কেন্দ্ৰীয় সমিতিকো আমি এই সন্দৰ্ভত অৱগত কৰাইছোঁ যে আমাৰ দলীয় স্থিতি শক্তিশালী কৰিবৰ কাৰণে যাতে ডিব্ৰুগড় জিলাখনত আমি 3টা সমষ্টি পাওঁ, তাৰ কাৰণে আমি ইতিমধ্যে দলীয় কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰিছোঁ। আৰু ইয়াত প্ৰতিযোগিতাটো থাকিবই। চাবুৱাৰ 2টা সমষ্টিৰ পৰা এটা সমষ্টি হোৱাৰ কাৰণে চাবুৱাত বিধায়ক আমাৰ পুনাকন বৰুৱা আছিলে, লাহোৱালত বিনোদ হাজৰিকা আছিলে। সেইকাৰণে দুয়োজনে বিধায়কে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু এই শক্তি প্ৰদৰ্শন মানে এইটো নহয় যে আমাৰ মাজত বিসম্বাদ হ'ব বা মিত্ৰতাত ঘূণে ধৰিব, এইটো নহয়। আৰু আমি আশা কৰিম যে চাবুৱা সমষ্টিত আমাৰ পুনাকন বৰুৱা ডাঙৰীয়া এজন শক্তিশালী যুৱ নেতা, এজন শক্তিশালী বিধায়ক, এজন নাম থকা বিধায়ক, ভাৰতবৰ্ষৰ ভিতৰতে নাম থকা বিধায়ক। গতিকে পুনাকন বৰুৱা ডাঙৰীয়াই আমি পাব বুলি আশা কৰোঁ আৰু তেনেধৰণে বিনোদ হাজৰিকা ডাঙৰীয়াকো নিশ্চয় দলে উপযুক্ত স্থানত সংস্থাপিত কৰিব বুলি আমি আশা কৰোঁ। 26ৰ ইলেকশ্যন পালেহি, তো আমি এতিয়ালৈকে যিটো পৰিস্থিতি দেখিলোঁ যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই বিজেপিৰ লগত যিহেতু এলায়েন্সটো বাহাল ৰাখিব, গতিকে আমি অসম গণ পৰিষদ হিচাপে আমি কেণ্ডিডেট নাপাওঁ। তো আমি যোৱা 10টা বছৰে যেনেধৰণে আমাৰ সহযোগী দলক আমি সাৰথি হিচাপে লৈ আমি আগবাঢ়িছোঁ, আমাৰ দলো সঠিকভাৱে চলি থাকিব লাগিব আৰু সহযোগী দলৰ সৈতে আমি মিত্ৰতা ধৰ্ম পালন কৰি আমি মিত্ৰতাটো বজাই ৰাখিব লাগিব আৰু আমাৰ কেণ্ডিডেটজনক দলগতভাৱে এই গুটিৰ পৰা আমি যিমানখিনি পাৰোঁ সহায় কৰি দিবৰ কাৰণে মই কৰ্মকৰ্তা সকলোকে এই সভাতে আহ্বান জনাইছোঁ। ছিটিং MLA বিলাকক ক্ষেত্ৰত অকণমান কেন্দ্ৰীয় সমিতি অলপমান স্থিতিটো সবল হোৱাটো আমি কামনা কৰোঁ, যিহেতু আমাৰ দলটো আমি জীয়াই ৰাখিব লাগিব। গতিকে ছিটিং MLA থকা ঠাইবিলাকত আমাৰ MLA জনে যদি কাম নাই কৰে, আমাৰ দলৰ MLA বেলেগ এজন দিয়ক, কিন্তু দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো আমি বিচাৰোঁ। আমাৰ নিজৰ দলৰ সাংবিধানিকভাৱে আমাৰ দলৰ সভাপতি সম্পাদকসকল, বিষয় বিভাগসকল আছে, পূৰ্ণাংগ ৰূপত কেন্দ্ৰীয় কমিটিখন আছে, তেওঁলোকৰ সিদ্ধান্তটো আমাৰ তৃণমূল কৰ্মীসকলে পালন কৰে। গতিকে তেওঁলোকে ল'ব লগা সিদ্ধান্তটো আমাৰ তৃণমূলসকলে আমি নোৱাৰোঁ। কেন্দ্ৰীয় সমিতিয়ে লোৱা সিদ্ধান্তটোতো আমি তৃণমূলসকলে ক'ব নোৱাৰোঁ। আমি গতিকে তৃণমূল হিচাপে আমি আশা কৰোঁ যে আমাৰ ছিটিং MLA সকলক আমাৰ বাহাল ৰাখিব লাগে। যদি MLA জন যোগ্য নহয়, তেতিয়াহ'লে তাত থকা দলীয় বেলেগ কৰ্মীক দিয়ক। যোগ্য কৰ্মী দলত AGP দলত নাই বুলি আমি নাভাবোঁ, আছে নিশ্চিতভাৱে। এইটো কথা।